নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ সায়েন্স বিষয়ৰ চেপ্টাৰ নম্বৰ 4 শৰ্টিং মেটেৰিয়েলছ ইনটু গ্ৰুপছ এই পাঠটিৰ অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। তে শৰ্টিং মেটেৰিয়েলছ ইনটু গ্ৰুপছ এই যে পাঠটিৰ নাম এইটো মানে শৰ্টিং মানে কি জানানে বিভক্ত কৰা মেটেৰিয়েলছ ইনটু গ্ৰুপছ পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ। এক্সাৰসাইজ নম্বৰ 1 নেম 5 অবজেক্টছ হুইচ ক্যান বি মেড ফ্ৰম উড। কৈছে 5বিধ বস্তুৰ নাম লিখা যিবোৰ উড মানে কি কাঠ কাঠেৰে তৈয়াৰ কৰা হয়। তো আনসাৰটো মই লিখিছোঁ ইয়াত চোৱা চেয়াৰ টেবুল বোৰ্ড বেড ডোৰ্স। চেয়াৰ আমি বহো এইটো কাঠেৰে তৈয়াৰী টেবুল বোৰ্ড মানে কি জানানে নাওক আমি বোৰ্ড বুলি কওঁ ইংলিছত বেড বিছনা ডোৰ্স মানে দুৱাৰ দরজা এইবোৰ কি কাঠেৰে তৈয়াৰ কৰা হয়। কুৱেশ্যন নম্বৰ 2 সিলেক্ট দোজ অবজেক্ট ফ্ৰম ফলোইং হুইচ শাইন যে লিখা আছে শাইন মানে কি জানানে শাইন মানে হ'ল উজ্জ্বলতা বা জিলিকা যিটো অলপ চিকমিকনি টাইপ যিটো এইটো কি বুলি কোৱা হয় শাইন। তো ইয়াৰ অবজেক্টবোৰ কি আছে গ্লাছ বল প্লাষ্টিক টয় ষ্টিল স্পুন কটন শাৰ্ট। তো ইয়াত গ্লাছ বল কাঁচৰ বাটি এটা কি হয় উজ্জ্বলতা আছে। তাৰপিছত আৰু কি আছে ষ্টিল স্পুন ষ্টিলৰ চামুচৰো কি আছে ইয়াৰ উজ্জ্বলতা আছে। কিন্তু প্লাষ্টিক টয় আৰু কটন শাৰ্ট ইয়াৰ কটন শাৰ্ট মানে কপাহী শাৰ্ট প্লাষ্টিক টয় মানে প্লাষ্টিকৰ পুতলা এই দুটাৰ উজ্জ্বলতা নাই। তো আনসাৰটো মই লিখিছোঁ এইদৰে চোৱা গ্লাছ বল এণ্ড ষ্টিল স্পুন আৰ শাইনিং অবজেক্টছ। কাঁচৰ বাতি আৰু ষ্টিলৰ চামুচৰ উজ্জ্বলতা থকা বস্তু। কুৱেশ্যন নম্বৰ 3 মেচ দ্য objects given below with the materials from which they could be made। তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুবোৰ তৈয়াৰ কৰা হয়। ৰিমেম্বাৰ মনত ৰাখিবা কি কৈছে ইয়াত an objects could be made from more than one material। কি কৈছে যে এটা বস্তু এবিধতকৈ বেছি পদাৰ্থৰে গঠন হ'ব পাৰে and a given material could be used for making many objects। আৰু কি কৈছে এটা পদাৰ্থও বহু বস্তু গঢ়িবলৈ ব্যৱহাৰ হ'ব পাৰে। ইয়াতে মই পদাৰ্থখিনি কি চোৱা লিখি দিছোঁ অবজেক্টত আছে কি চোৱা বুক মানে কিতাপ টামলাৰ গিলাচ চেয়াৰ টয় শুজ মানে জোতা মেটেৰিয়েলছ পদাৰ্থ কি আছে ইয়াত গ্লাছ মানে যেটো কাঁচ বা চিছা বুলি কোৱা হয় পেপাৰ কাগজ লেদাৰ মানে চামৰা প্লাষ্টিকে হয়। আনসাৰটো মই ইয়াতে লিখি দিছোঁ চোৱা বুক বা কিতাপ এই বুকটো বনাবলৈ আমি কি ব্যৱহাৰ কৰিছোঁ ইয়াতে পেপাৰ মেটেৰিয়েলছটো কি পেপাৰ। তাৰপিছত আছে কি টামলাৰ মানে গ্লাছ এই গ্লাছটো বনাবলৈ কি লাগিছে গ্লাছ এণ্ড প্লাষ্টিক। গ্লাছ মানে কি কাঁচ বা আৰু প্লাষ্টিকৰো গ্লাছ বনোৱা হয়। তাৰপিছত কি চেয়াৰটো কিহেৰে বনাওঁ উড এণ্ড প্লাষ্টিক কাঠৰ চেয়াৰো হয় আৰু প্লাষ্টিকৰ চেয়াৰো হয়। পুতলা টয়ত কি আছে প্লাষ্টিক উড কাঠেৰেও পুতলা বনোৱা হয় আৰু প্লাষ্টিকেৰো বনোৱা হয়। শুজটো কি লেদাৰ চামৰাৰে বনোৱা হয়। নেক্সট আছে কুৱেশ্যন নম্বৰ 4 ষ্টেট ৱেদাৰ দ্য চেণ্টেন্সেছ গিভেন বিলো আৰ ট্ৰু অৰ ফলছ। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। 1 নম্বৰত আছে কি চোৱা ষ্টোন ইজ ট্ৰান্সপেৰেণ্ট হোৱাইল গ্লাছ ইজ অপেক। ট্ৰান্সপাৰেণ্ট মানে কি জানানে
স্বচ্ছ বস্তু যিবোৰ ইপাৰৰ পৰা সিপাৰলৈ আমি চাব পাৰোঁ এইটো ইফালৰ পৰা সিপাৰ যেনে চিচাৰ বৈয়াম এটা যেতিয়া আমি কিবা এটা বস্তু ৰাখি থওঁ তেতিয়া আমি ভিতৰত বস্তুটো বাহিৰৰ পৰাই দেখা পাওঁ তাৰমানে এই যে আমি দেখা পাওঁ এইটো কি কোৱা হয় অসমীয়াত কোৱা হয় স্বচ্ছ আৰু ইংৰাজীত কোৱা হয় ট্ৰান্সপেৰেণ্ট while glass is opaque মানে কি অস্বচ্ছ যাৰ ইটো একফালৰ পৰা সিপাৰটো চোৱা নাযায় দেখা পোৱা নাযায় যেনে আমি কাঁহী এখন যদি ষ্টিলৰ কাঁহী এখন ল'ম তেতিয়া আমি ইপাৰৰ পৰা সিপাৰে চাব পাৰিমনে ইপাৰৰ পৰা সিপালে নোৱাৰোঁ তে সেইটো হ'ব কি অপেক বা অস্বচ্ছ তো তেনেহ'লে ইয়াৰ আনচাৰটো কি হ'ব ফলছ ষ্টোন ইজ ট্ৰান্সপাৰেণ্ট এইটো নহয় এইটো ট্ৰান্সপাৰেণ্ট নহয় এইটো অশুদ্ধ আৰু গ্লাছ ইজ অপেক এইটো অশুদ্ধ কুৱেশ্যন নম্বৰ 2 এ নোটবুক হেজ লাষ্টাৰ while eraser does not লাষ্টাৰ মানে কি জানানে লাষ্টাৰ মানে হ'ল উজ্জ্বলতা বা চিকমিকনি যেটো আমি ষ্টিল স্পঞ্জত দেখা পাওঁ যে তাৰ এটা চিকমিকনি আছে সেইটো নোটবুক বা এইবিলাকত কি নোটবুকত লাষ্টাৰ নাই while eraser does not ইৰেজাৰটো এনেও নাই কিন্তু নোটবুকতো নাই তো এই কাৰণে ইয়াৰ আনসাৰটো হ'ব ফলছ কুৱেশ্যন নম্বৰ 3 chalk dissolve in water dissolve মানে কি জানানে মানে দ্ৰৱীভূত হোৱা বা মিলি যোৱা যেতিয়া আমি চকটো পানীৰ লগত গুড়া কৰি মিলাই দিম তোমালোকে চাব পাৰা ঘৰতে চকটো কিন্তু সম্পূৰ্ণৰূপে পানীৰ লগত মিলি নাযায় dissolve নহয় যেনে চেনি বা নিমখটো যেনেকৈ আমি পানীত পুৰা সম্পূৰ্ণৰূপে মিলি যায় দ্ৰৱীভূত হৈ যায় তেনেকৈ চকটো নহয় তোমালোকে এইটো ঘৰত কৰি চাব পাৰা তো ইয়াৰ সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব ফলছ নেক্সট আছে কুৱেশ্যন নম্বৰ 4 এ পিচ অফ উড ফ্লটছ অন এ পিচ অফ উড কৈছে কি কাঠৰ টুকুৰা এটা ফ্লটছ অন মানে কি পানীত ভাহি থাকা আৰু কৈছে পিচ অফ উড ফ্লটছ অন কাঠৰ টুকুৰা পানীত ভাহেনে কাঠৰ টুকুৰাটা পানীত ভাহি থাকে তো ইয়াৰ এইকাৰণে আনসাৰটো এইটো কি ট্ৰু এইটো শুদ্ধ নেক্সট 5 sugar does not dissolve in water sugar does not dissolve in water dissolve মানে কি দ্ৰৱীভূত হোৱা water মানে পানী sugar মানে কি চেনি কৈছে চেনি sugar does not dissolve sugar মানে চেনি দ্ৰৱীভূত নহয় ক'ত in water পানী তো এইটো ফলছ হয় কিয়নো sugar dissolve in water পানী চেনি পানী দ্ৰৱীভূত হৈ যায় সম্পূৰ্ণৰূপে তো ইয়াৰ আনসাৰটো কি ফলছ 6 নম্বৰ অয়েল মিক্সেছ উইথ ৱাটাৰ কৈছে তেল পানীত মিহলি হৈ যায় এই ইয়াৰ আনসাৰটো কি ফলছ কিয়নো তেল পানীত মিহলি হৈ নাযায় সেইকাৰণে ইয়াৰ আনসাৰটো হ'ব কি ফলছ তাৰপিছত আছে কি sand settles down in water sand মানে কি বালি settles down মানে তললৈ যোৱা যেটো in water পানীৰ তললৈ যায় তো যে আমি জানো যে বালি পানীৰ তললৈ যায় তো ইয়াৰ আনসাৰটো হ'ব ট্ৰু তাৰপিছত আছে কি 8 নম্বৰ vinegar dissolves in water vinegar dissolves মানে কি দ্ৰৱীভূত হয় in water পানীত দ্ৰৱীভূত হৈ যায় তো ইয়াৰো আনসাৰটো কি ট্ৰু কুৱেশ্যন নম্বৰ 5 given below are the names of some objects and materials কি কৈছে ইয়াত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে এইবোৰ কি আছে নামবোৰ water মানে কি পানী বাস্কেটবল অৰেঞ্জ কমলা সুগাৰ চেনি গ্লোব পৃথিৱীৰ যেটো নমুনা আপেল এণ্ড আৰ্থ এণ্ড পিকচাৰ মানে মাটিৰ কলহ তাৰপিছত দেখি কি কৰিব দিছে গ্ৰুপ দেম এজ কেনেকৈ দিছে এ নম্বৰ আছে কি ৰাউণ্ড শ্বেপ এণ্ড আদাৰ শ্বেপছ কোনবোৰ ৰাউণ্ড শ্বেপ ৰাউণ্ড মানে কি গোলাকৃতিৰ এণ্ড আদাৰ শ্বেপ বা অন্য আকৃতিৰ সেইবোৰ আমাক
ভাগ কৰিব দিছে। প্ৰথমে লিখিছোঁ চোৱা মই ইয়াতে ৰাউণ্ড শ্বেপ যিবোৰ গোলাকৃতিৰ সেইখিনি মই ইয়াত লিখিছোঁ বাস্কেটবল। বাস্কেটবলটো বল কি হয় গোল হয়, অৰেঞ্জ, আপেল, গ্লোব, আৰ্ট এণ্ড পিকচাৰ এইবোৰ কি গোলাকৃতিৰ। তাৰপিছত আছে কি আদাৰ শ্বেপ মানে অন্য আকৃতিৰ। অন্য আকৃতিৰ কি আছে চুগাৰ মানে চেনি, আৰু বাকী কি আছে ৱাটাৰ। ৱাটাৰটো কোনো শ্বেপ নাই, তাক য'ত যি পাত্ৰত ৰখা হয় তেনেকৈ আকৃতি লয়, সেইকাৰণে পানীটো ইয়াত লিখি দিয়া নাই। আৰু আছে কি এইখিনিত আকৌ এই বস্তু আৰু এই পদাৰ্থবোৰৰ নাম আকৌ কেনেকৈ ভাগ কৰিব দিছে, ইটেবল এণ্ড নন ইটেবল। ইটেবল মানে কি যিবোৰ আমি খাওঁ, নন ইটেবল যিবোৰ আমি নাখাওঁ, খাবৰ উপযোগী নহয়, খাব নোৱাৰি আৰু। তো ইটেবল বস্তুবোৰ কি আছে চোৱা, আনচাৰ ইটেবল ৱাটাৰ পানী, চুগাৰ চেনি, অৰেঞ্জ কমলা, আপেল এইবোৰ কি ইটেবল, আমি এইবোৰ খাওঁ। তাৰপিছত আছে কি চোৱা নন ইটেবল। নন ইটেবলত কি আছে বাস্কেটবল, গ্লোব, আৰ্ট এণ্ড পিকচাৰ। বাস্কেটবল, গ্লোব, মাটিৰ কলহ এইবোৰ নন ইটেবল objects. Question number 6. List all items known to you that floats on water. Check and see if they will float on an oil or kerosene. কৈছে কি জানানে, তুমি জনা পানীত উপঙা বস্তুবোৰৰ নাম লিখা। লিষ্ট অল আইটেম নন টু ইউ যিবোৰ তুমি জানা সেইবোৰ তালিকা কৰা। কোনবোৰ ডেট ফ্লটছ অন ৱাটাৰ যিবোৰ পানীত ভাহে। আকৌ কি কৈছে কি চেক এণ্ড চি ইফ দে উইল ফ্লট অন এন অইল অৰ কেৰচিন। যিবোৰ তুমি পানীত উপঙে বুলি লিখিছা সেইবোৰ আকৌ কি কৈছে চোৱা যে অইল তেলত উপঙি থাকে নেকি, ভাহি থাকে নেকি, এণ্ড কেৰচিন আৰু কেৰচিন তেলতো এইবোৰ ভাহি থাকে নেকি। তো প্ৰথমে কি লিখিছোঁ চোৱা আনচাৰ, লিষ্ট সাম আইটেম ডেট ফ্লটছ অন ৱাটাৰ। ফ্লট অন ৱাটাৰ মানে ইয়াত কিছুমান বস্তুৰ তালিকা প্ৰস্তুত কৰা হৈছে বা লিখা হৈছে যিবোৰ পানীত ভাহি থাকে। কি আছে ইয়াত পেপাৰ, উড, ৱাক্স, আইচ, থাৰ্মকল, অইল এইবোৰ কি পানীত ভাহি থাকে। তাৰপিছত আছে কি লিষ্ট অফ আইটেম ডেট ফ্লট অন এন অইল। পেপাৰ, ৱাক্স, থাৰ্মকল, উড এইবোৰ কি তেলত ভাহি থাকে। এণ্ড লিষ্ট অফ আইটেমছ ডেট ফ্লট অন কেৰচিন। কেৰচিনত যিবোৰ কেৰাচিন তেলত যিবোৰ ভাহি থাকে সেইবোৰ কি পেপাৰ এণ্ড থাৰ্মকল। পেপাৰ আৰু থাৰ্মকল এইখিনি কি হয় কেৰচিন তেলত ভাহি থাকে। তোমালোকে এইবোৰ নিজে ঘৰত কৰি চাব পাৰা। নেক্সট আছে কি কুৱেশ্যন নম্বৰ 7, ফাইণ্ড দ্য অড ওৱান আউট ফ্ৰম দ্য ফলোয়িং। কি কৈছে তলৰ পৰা অমিলবোৰ বাছি উলিয়াবলৈ দিছে। অড ওৱান মানে অমিলখিনি বাছি উলিয়াবলৈ দিছে। তো ইয়াত কি আছে চেয়াৰ, বেড, টেবল, বেবী, কাপবোৰ্ড। ইয়াত যে চেয়াৰ, বেড, টেবুল, কাপবোৰ্ড এইবোৰ কি কাঠেৰে বনোৱা বস্তু, উডেৰে বনোৱা বস্তু এইবোৰ। তো ইয়াত যিটো অমিল সেইটো কি এইটো হ'ল বেবী, বাকীবোৰ কি কাঠেৰে বনোৱা বস্তু। তো ইয়াৰ আনচাৰটো হ'ব কি বেবী। নেক্সট আছে বি নাম্বাৰ। বি নাম্বাৰত কি আছে ৰ'জ, জেচমিন, বোট, মেৰিগ'ল্ড, লোটাছ। এই যে আমি পালোঁ ৰ'জ, জেচমিন, মেৰিগ'ল্ড, ৰ'জ এইবোৰ কি গোটেইকেইটা ফুলৰ নাম। আৰু ইয়াত অমিলটো কি বোট মানে কি নাও। চাৰিটা বাকীখিনি হ'ল ফুলৰ নাম আৰু বোটটো হ'ল কি এটা বস্তু যিটো কাঠেৰে বনোৱা। তো ইয়াৰ অড ওৱানটো অমিলটো হ'ব কি বোট। তাৰপিছত আছে কি চি নম্বৰত আছে এলুমিনিয়াম, আইৰণ, কপাৰ, চিলভাৰ, চেণ্ড। এই যে এলুমিনিয়াম, আইৰণ, কপাৰ, চিলভাৰ এইবোৰ হ'ল ধাতু আৰু বাকী অমিলটো হ'ল কি অড ওৱান ইজ চেণ্ড, বালিটো ইয়াত অমিল। তো আনচাৰ চেণ্ড। নেক্সট আছে ডি নাম্বাৰ চুগাৰ, সল্ট,
চেণ্ড কপাৰ ছালফেট তো ইয়াত যে আছে কি চাইছেনে চুগাৰ সল্ট কপাৰ ছালফেট এইখিনি কি হয় পানীত দ্ৰৱীভূত হয় ডিজলভ হয় ইয়াৰ ৱৰ্ড ওৱানটো হ'ব কি চেণ্ড মানে কি বালি তো বালিটো পানীত দ্ৰৱীভূত নহয় বাকী এইবোৰ কি পানীত দ্ৰৱীভূত হয় তো চুগাৰ সল্ট কপাৰ ছালফেট পানীত দ্ৰৱীভূত হয় আৰু চেণ্ড বালিটো দ্ৰৱীভূত নহয় তো ইয়াৰ আনসাৰটো হ'ব কি চেণ্ড তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত হৈছে ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ